নমস্কাৰ, মই ৰঞ্জন চৌধুৰী কৈছোঁ। আমাৰ ইউটিউব চেনেলৰ প্ৰতিজন ভিউৱাৰ্ছ, ছাবস্ক্ৰাইবাৰ্ছ মানে মই ভাবোঁ এইটো বহুতৰ মাজত চৰ্চা হৈছে যে যথেষ্ট সজাগ আৰু সচেতন। কথাটো এনেকুৱা যে বেছি বহলাই নকওঁ, চিম্পুল কথাটো হ'ল এনেকুৱা যে এই চাৰ্চিলৰ কথাটো নিশ্চয় আপোনালোকৰ মনত আছে চাগে যে ট্ৰুথ মাষ্ট বি এস্কৰ্টেড বাই লাইজ। যিসকলে নাজানে আপোনালোকে চেক কৰি ল'ব। চাৰ্চিলৰ বিষয়টো আজি মানে অসমতো সেই বস্তুটো আহি পাইছেহি। তো এতিয়া সৰ্বানন্দ সোণোৱালৰ কিবা এটা লেটাৰ হেডটোক লৈ পূৰা হাংগামা চলি আছে একদম। দিল্লীত কিমান হাংগামা হৈছে নাজানো, কিন্তু অসমৰ ৰাজনীতিত হাংগামা হৈ আছে দেই। আৰু আমাৰ ৰাইজে পূৰা একদম হাংগামা মানে মুগ্ধ হৈ গৈছে। তো আমাৰ কথাটো খুব চিম্পুল আৰু শ্বৰ্ট, সেইকাৰণে ভিডিঅ' শেষলৈকে চাব। আৰু আমাৰ চেনেল যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু বাকীখিনিয়ে কমেণ্টছ কৰা, লাইক কৰা, এইখিনি আপোনালোকে কৰি থাকিব। কথাটো এনেকুৱা, এতিয়া এইটো যোনটো সৰ্বানন্দ সোণোৱালে খণ্ডন কৰিছে যে এইটো মিছা, অমুক তমুক, মানে যি হৈছে যদি সঁচা নহয় তেতিয়াহ'লে মিছা যদি হৈছে, ফেব্ৰিকেটেড যদি হৈছে, তাৰমানে এই বস্তুটো ডিজিটেলি কৰা হৈছে। আৰু যদি মেনুৱেলি হৈছে তেতিয়াতো মাৰাত্মক কথা। ডিনাই কেনেকৈ হ'ব? সেইকাৰণে প্ৰথম যোনটো এইটো চাৰ্চিলৰ কথাটো ক'লোঁ নহয়, সেইটো মিলাই চাব আপোনালোকে। তো তাৰমানে তেওঁৰ অফিচৰ বা তেওঁৰ ঘৰৰ কোনো ছিকিউৰিটি নাই, তাৰ পৰা পেট কেনেকৈ গাইব হৈ যায়। তো মইতো ইয়াৰ আগতো কৈছোঁ, মইতো 9 ফেইল মানুহ। মাজত শুনিছোঁ নহয় কিবা ডিজিটেল এৰেষ্ট বুলি। তো এই যোনটো কাৰবাৰ হৈছে সেইটোতো ডিজিটেলি হৈছে। এতিয়া ডিজিটেল এৰেষ্ট হ'ব নহ'ব সেইটো সময়ে ক'ব। কিন্তু ডিজিটেল এৰেষ্ট হওক বা যিয়েই হওক, ইনভেষ্টিগেশ্যনটো মেনুৱেলি হ'ব ন। হুলস্থুল লাগি আছে। আৰু কিছুদিন আগতে কোনোবা একজন জ্যোতিষে কৈ আছিলে যে হিমন্ত বিশ্ব শৰ্মাৰ কোন সময়ত অলপ হেৰি আছে কিবা, মই এইবিলাকত যিহেতু বিশ্বাস নকৰোঁ, কিবা এটা কৈ আছিল আৰু। তো সেইটো মোৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। আপোনালোকৰ কাৰোবাৰ ইম্পৰ্টেণ্ট হ'লে আপোনালোকে চাব পাৰে। মই সেইবিলাক ৰাচিফলত মই খুব এটা ট্ৰাষ্ট নকৰোঁ। এইটো এটা অন্ধবিশ্বাস। চিম্পুল কথাটো হ'ল, কাৰণ এই যে শীতল যুদ্ধ যোনটো আছে, শীতল যুদ্ধ যে হ'ব 2016 কিন্তু সৰ্বাই কেতিয়া ভবা নাছিলে। 21 যেতিয়া তেওঁৰ গাদীত গুচি গ'ল তেতিয়া কিন্তু স্পষ্ট হৈ গ'ল যে মোৰ শীতল যুদ্ধ। কিন্তু শীতল যুদ্ধ পাত্তা নাপালে, কাৰণ হিমন্তই হয়। হিমন্ত বিশ্ব শৰ্মাই যিমানটো হিম্মত কৰিব পাৰে, খুব কম নেতা আছে অসমত হিম্মত কৰিব পাৰে। এইবিলাক ক্ষেত্ৰত তেওঁ হিম্মত কৰিছে। আৰু তো কথাটো এনেকুৱা, মানে একচুৱেল খেলটো কি হৈ আছে। আৰু এই বস্তুটো মানে ইলেকশ্যনলৈকে অসমত মানে এটা মহামাৰীৰ ৰূপ ল'ব নেকি, ভয়ংকৰ মহামাৰীৰ ৰূপ ল'ব নেকি, সেইটো এটা ডাঙৰ কথা। আৰু এনেকুৱা হ'ব পাৰে যে এই বস্তুটোক জানি শুনি বিৰোধী দলৰ কোনো নেতাৰ এই কামটো কৰোৱা হৈছে। ডেফিনেটলি যিহেতু এইটোৰ এগেইনষ্টত গৈছে, তো নেচাৰেলি যোনটো আমাৰ হিমন্ত বিশ্বৰ গ্ৰুপ আছে তেওঁলোকে কৰিছে। আৰু ডিফেণ্ড কোনে কৰি আছে মন কৰিব, ডিফেণ্ড কৰিছে যিসকল সৰ্বানন্দৰ ঘনিষ্ঠ, তেওঁলোকে ডিফেণ্ড কৰি আছে। মানে এই মুহূৰ্তলৈকে কিন্তু মানে টপ লিডাৰে সেইটোক ডিফেণ্ড কৰা নাই, তেওঁৰ ঘনিষ্ঠখিনিকে ডিফেণ্ড কৰি, যাৰ লগত মানে বহুত ঠিকা থুপুলি যুক্ত হৈ আছে। গতিকে সৰ্বাৰ গাদী গ'লে, সৰ্বাৰ ভৱিষ্যত বৰবাদ হৈ গ'লেতো গ'ল। আৰু সেইটো মোৰ দুখ লাগিছে যে সৰ্বাকতো মানে বহুত দিন ধৰি গজাল মাৰি আছে, কিন্তু এইটোৰ যোগেদি শেষ গজালটো মাৰি দিলে নেকি। এই যে কাৰবাৰটো হ'ল, আৰু অস্ত্ৰ নাই। আৰু আপোনালোকে জানি থ'ব যে RSSৰ ছিষ্টেমটো বেলেগ। RSSৰ ছিষ্টেমটো হ'ল যো জিতা ওহি সিকন্দৰ। মতলব যোনে সৰ্বাই হওক বা হিমন্তই হওক, যোনে বেছি চিট জিকাব পাৰিব সিয়ে চিফ মিনিষ্টাৰ হ'ব। বাকী তহঁতি মাৰপিট কৰ, যি কৰ, এইবিলাক কথা ইমোশ্যনেল কথা আমি শুনিবলৈ নাই। এইটো কংগ্ৰেছ নহয়, এইটো BJP হয়। আৰু RSSৰ এনেকুৱা ইনফ্লুৱেঞ্চ থাকে। আমাৰ কালত এইটোও আহিছে, আপোনালোকে জানে মোদীৰ কাৰণে আচলতে 2016 সৰ্বাই মুখ্যমন্ত্ৰী পাইছে, কাৰণ তেওঁ সৰ্বাৰ খুব মানে ঘনিষ্ঠ। এতিয়া কথাটো এনেকুৱা হৈছে যে আপোনাৰ ঘনিষ্ঠ হোৱাৰ উপৰিও
তেখেতক মানে বিজেপিৰ ৰাষ্ট্ৰীয় মানে সভাপতি পদাৰো এটা ভিতৰে ভিতৰে প্লেন হৈ আছিলে। এই প্লেনটো উৰি গ'ল কেলে জানেনে? কাৰণ মোদী সেইটো বিচাৰিলে নহ'ব। কথাটো খুব চিম্পুল হয় যে RSSৰ কথাটো হ'ল যে তহঁতি কোন প্ৰধানমন্ত্ৰী হ'ব, কোন ৰাষ্ট্ৰপতি হ'ব, এইটো তহঁতৰ কথা, এইটো আমি চাবলৈ দৰকাৰ নাই। কিন্তু বিজেপিৰ নেশ্যনেল প্ৰেচিডেণ্ট RSSৰ পৰা হ'ব লাগিব। আৰু যিজন নতুন নবীন হৈছে তেওঁ RSS বেকগ্ৰাউণ্ডৰ মানুহ। গতিকে সৰ্বাতো এইটো RSS বেকগ্ৰাউণ্ডৰ মানুহ নহয়। এতিয়া বহুত কিবা মানে পেণ্ট চেণ্ট পিন্ধি কিবা কিবি কৰি আছে, কিন্তু এইবিলাকতো অৰিজিনেলি RSS প্ৰডাক্ট নহয়। আর RSSক সন্তুষ্ট কৰাৰ কাৰণে সৰ্বাই যিমানখিনি কৰিব পৰা নাই তাতকৈ বহুত বেছি কিন্তু হিমন্ত বিশ্ব শৰ্মাই কৰিছে। তো গতিকে সময়ে ক'ব যে গ্ৰহৰ দোষটো কাৰ লাগিছে। কাৰণ এইটোতো এটা হয় যে আচ্ছে দিন, মোদীয়ে কৈছিল না আচ্ছে দিন, এইটো কিন্তু বেয়া দিনটো কাৰ আহিলে সেইটো হ'ল ডাঙৰ কথা। বেয়া দিনটো কাৰ? লাষ্ট কথাটো হ'লগৈ এনেকুৱা যে এই যে আৰু এটা অপজিশ্যনত এইটোক লৈ খুব ফূৰ্তি পাই আছে। তেওঁলোকে ভাবিছে না ইহঁতৰ মাজত কাজিয়া হ'ল, আমাৰ কাৰণে সুবিধা হ'ব। এইটো আপোনালোকৰ ভুল ধাৰণা, এইটো আপোনালোকৰ চূড়ান্ত মূৰ্খামি। কাৰণ হ'ল যে এনেকুৱাকৈ এইবিলাক হ'লগৈ দিল্লীৰ পকেট মাৰৰ নিচিনা ছিষ্টেম। মানে যোনটো একচুৱেল পকেট মাৰ সি ওলাই যাব, বাকী যিজন নিৰীহ সি পিটন খাব। আৰু পীযুষ হাজৰিকাই কৈছে আৰু বিজেপিৰ বাকী নেতাও কৈ আছে এইটো নেকি কিবা কংগ্ৰেছৰ মিয়া IT চেল। আপোনালোকে ভুল ব্যাখ্যা দিছে, আপোনালোকে ক'ব পৰা নাই। একচুৱেলি ক'ব লাগিছিলে এই মুহূৰ্তত পাকিস্তানৰ লিংকমেন কোন হয়? গৌৰৱ গগৈ। তো গতিকে এইটো মানে পাকিস্তানৰ যোনটো IT চেল আছে, পাকিস্তানৰ IT চেল, মইতো ইয়াৰ আগত সব IT চেল শুনিছোঁ, কিন্তু মিয়াৰ IT চেলটো এইটো নতুনকৈ শুনিছোঁ। তো গতিকে তেওঁলোকৰ নেৰেটিভটো ভুল হৈছে। মিয়া চিয়া নহয়, তেওঁলোক ক'ব লাগিছিলে যে পাকিস্তানৰ লিংকমেন। এইটো চবে গম পায় যে গৌৰৱৰ কথাটো। তো পাকিস্তানৰ লিংকমেনে অসমত IT চেল খুলিছে, দ্যাটছ অল। তো গতিকে সেই চাৰ্চিলৰ কথা যোনটো মই আৰম্ভণিত কৈছিলোঁ, ট্ৰুথ মাষ্ট বি এস্কৰ্টেড বাই লাইজ, এইটো ভালকৈ অলপ চাব, অধ্যয়ন কৰিব। মই চিয়'ৰ আপোনালোকে ইয়াৰ পিছত নিশ্চয় আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ আৰু কমেণ্টছ কৰাত কোনো ধৰণৰ কৃপণালি নকৰিব। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। সময় বলৱান, সময়ে ক'ব, জো জিতা ওহি সিকন্দৰ।